ধুলেটি কি খবৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে চাগে নিশ্চয়কৈ এতিয়া মই আপোনালোকক সৰু ভণ্টি এজনীয়ে গোৱা বিহুৰ কলি এটা আৰু বিহুৰ নৃত্য এটা আপোনালোকক দেখাম আৰু কি দেখাব পাৰোঁ চাওঁচোন তাকে বলক এতিয়া ভণ্টিজনীৰ ওচৰলৈ যাওঁ এতিয়া সৰু মইনা এজনীক লগ পাই গ'লোঁ বিহু শিকি থকা বিহু কৰ্মশালাত প্ৰথম দিনাখনিৰ পৰাই অংশগ্ৰহণ কৰি আছে ভণ্টিজনী নামটো কৈ দিবা মোৰ নাম জচিন্ফা বৰগোহাঁই কেনেকুৱা পালা বিহু প্ৰশিক্ষণ লৈ বহুত ভাল লাগিলে ভালকৈ পাৰিছাগৈনে পাৰিছা ন তাৰপিছত এই ভাগৰ বিহু প্ৰশিক্ষক মানে মাকেই লৈছে দায়িত্ব এই বনশ্ৰী বাক প্ৰায়খিনি মানুহ ৰকোৱাহানা বাকীয়ে চিনি পাই চাগে তাৰপিছত ছোৱালীয়ে যে ইমান ধুনীয়া পাৰফৰ্মেঞ্চ দেখুৱাই আছে কেনেকুৱা অনুভৱটো খুব ভালে হৈছে মই তাইক যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ আৰু ভাবিছোঁ তাই এবাৰ বিহু প্ৰত্যেকখন বিহু মঞ্চতে যাওক কিবা এটা শিকক আচলতে পুৰস্কাৰটো মোৰ কাৰণে ডাঙৰ কথা নহয় কিন্তু তাই কিবা এটা শিকক তাই কিবা এটা যেতিয়া নাজানে বা নোৱাৰে তেতিয়া মই তাইৰ বিহু মঞ্চৰ পৰা যেতিয়া নামি আহে মই লগে লগে তাইক কওঁ যে বেটি এইটো হোৱা নাই তুমি এইটো কিন্তু মানে ভাল কৰিব লাগিব তুমি চেষ্টা কৰিব লাগিব আৰু আগবাঢ়ি যাব লাগিব মই এইখিনি তাই শিকাইহে আছোঁ তাই শিকাৰোহে কিন্তু তাই এতিয়া বহুত দিন আছে শিকিবৰ কাৰণে আৰু ভৱিষ্যতে তাই শিকি যাওক এগৰাকী ভাল বিহুৱতী কৰিবলৈ চেষ্টা কৰি আছোঁ। আমাৰ ফালৰ পৰা এইটো কামনা কৰিছোঁ আৰু যিমান পাৰোঁ আশীৰ্বাদ কৰিম মইনাজনীক আগবাঢ়ি যাওক তাৰপিছত সৰু মইনাজনীক বিহু কলি এটা অলপমান গুণগুণাই দিম আপোনালোকে অকণমান উপভোগ কৰক অলপমান মোৰ ভিউৱাৰসকলক বজোৱা চুন্ধুলেটি ককাইটি নাচিম নোহালি জালি ককাইটি বিহু পাৰমীয়া কিনো পাৰমীয়া মান মুগাৰে সাজ পিন্ধিলো ককাইটি খোপাতে ফুল গুজিলো ককাইটি বিহু বিহু লাগিছে নাচো নাচো লাগিছে গান সুন্দৰ লাগিল ভাল লাগিল আপোনালোকে কমেণ্টত এটাই জনাব আপোনালোকে বিহু চাই কেনেকুৱা পায় আৰু বিহুৰ এনেকুৱাবিলাক কলি শুনি কেনেকুৱা পায় আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব সমূহ অসমবাসীয়ে যাতে ভিডিঅ'টো পাওক আৰু ঢোলৰ চাপৰ এটা মই আপোনালোকক এতিয়া দেখাম ঢোলৰ চাপৰ এটা এই ভাইটিহঁতে দিব তাৰপিছত আমাৰ মইনাকণে অলপমান মানে পাৰফৰ্মেঞ্চটো কৰিব আৰু আমাৰ লগত এই ককাইদেউ আছে মৰমৰ ককাইদেউ দেই বেছি দিন হোৱা নাই চিনাকি হোৱা কিন্তু আগৰ পৰাই দেখি থকা হয় কালি বকি ভালকৈ চিনাকি হৈছোঁ এওঁলোকতো কথা পাতিম অলপ পাছত ভাল লাগিল ভণ্টিৰ উজ্জ্বল ভৱিষ্যত মোৰ ফালৰ পৰা কামনা কৰিলোঁ তাৰপিছত আমাৰ প্ৰশিক্ষক ডাঙৰীয়াক লগ পাইছোঁ বহুত মৰমৰ ভাল লাগিল প্ৰথম চিনাকি হৈ নিজৰ ককাই লিখীয়া লাগিছে দেই আপোনাৰ নামটো মোৰ ভিউৱাৰসকলক জনাই দিব মোৰ নামটো বীৰেন বৰুৱা তাৰপিছত আপোনালোকে ইমান দিনৰ পৰা যে 1 তাৰিখৰ পৰা যে প্ৰশিক্ষণ দি আছিলে অনুভৱটো কেনেকুৱা ভিউৱাৰসকলক জনাই দিব আমি খুব ভাল পালোঁ ভাল লাগিলে আৰু আপোনাৰ বিহু নাচৰ ভংগীমা ঢোলৰ চেও পেপাৰ আমি যিমান পাৰোঁ পুৰণি আইতা ককাসকলৰ পৰা শিকি বুজি আমি উঠি অহা প্ৰজন্মক দিবলৈ বিচাৰিছোঁ আৰু সকলো অসমবাসীকে এই অনুষ্ঠানত যোগদান কৰিবলৈ সহযোগ কৰিবলৈ আৰু লগতে দিহা পৰামৰ্শ দিবলৈ আশা কৰিলোঁ থেংক ইউ ধন্যবাদ দাদাৰ লগত কথা পাতি ভাল লাগিল তাৰপিছত আমাৰ ঢুলীয়া ভাইটিসকলক অলপমান দেখাই দিছোঁ এইবিলাক মোৰ ঘৰৰ ওচৰ ভাইটি তেওঁৰ নামটো জনাই দিবা মোৰ নাম দীপু দুৱৰা
ই সম্পূৰ্ণ আমাৰ ঢকুৱাখানা আশে পাশে আৰু ঢকুৱাখানা বাহিৰতো যায় ঢোল চোল বজাবৰ কাৰণে মানে পুৰা লাগি আছে ল'ৰাটো কিন্তু এক্টিভিটি ঢোলৰ কাৰণে বহুত এক্টিভ আৰু হেঁপাহত কিন্তু ঢোল বজায় কিন্তু ভাল পায় কিবা এটা আমাৰ অসমীয়া সংস্কৃতি সদায় ইহঁতি বজাই ৰাখিবলৈ যত্ন কৰিছে তাৰপিছত কি ক'বা আজিৰ দিনটোৰ বিষয়ে সকলো অসমবাসী ৰাইজে হয় আমাৰ ইউটিউব চেনেলৰ দ্বাৰা দি হয় এই ৰঙালী বিহুক জনালোঁ হয় আৰু এই চেনেলটো যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব হয় যোনে যোনে চাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ ধন্যবাদ তাৰপিছত ভিউ শুভেচ্ছা এটা দি দিয়া মোৰ ভিউৱাৰ্ছসকলক নমস্কাৰ আপোনালোকে ঋতু ৰাজদাৰ চেনেলটো চাব ভাল লাগে তেওঁ ভিডিঅ' চাওঁ আমিও হয় হয় আপোনালোকেও চাব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব হয় আপোনালোকে আহিব আমাৰ ইয়াত ফাট বিহু চাব আৰু লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল ধন্যবাদ ধন্যবাদ থেংক ইউ